মাথাটাকে আজ এটা দেরি গাহরি চাইনা গাহরি চাইনা গাহরি तो फाटेगे का उसको टानो दीजिए ये तो ना डंगर माथा काटक नहीं पार मुझे गरमाई गला नहीं दिला 15 किलो मान होय नेकी 10 केजी माथा सब भाई काटिंग करे जा हाई फाई रोड खाली થઈ যাও হয় তাত না মাদাইত রাখা যে ফালাটো দেখাই আছো ফালিবই পুরা নাই তাকত লগা আৰু তাকত লগা 10 কেজি সাইজৰ মাথাটো কাটি আছে চাকৰাইজ গাহৰি মাথা ডাঙৰ মাথা আচৰিত যিমান দেৰি লাগে ওচৰৰ পৰা দেখাই দিওঁ দেখিছেনে ইছ ৰাম ভয়ংকৰ কাটি আছে কিন্তু চাওক ফালিবই পৰা নাই এতিয়ালৈকে মাথা কাটিং হেড কাটিং পিগ হেড কাটিং pork head চির আচ্ছা উদিয়ে সেট মার লেটেস্ট এখন রাক্ষসৰ কফা ও বাহ काहे के कहां देख ना उल्टा दिए काट दे यार राक्षस মানুহ তো চেহাৰাটো দেখা হ'ব তই পাগল হই উঠা আজ অ্যাসিস্ট্যান্ট রাখিছে বাইদে দেখিছে না অ্যাসিস্ট্যান্ট ম্যানেজার জিপটাকে নিলে এটা জিভাটো ওলাব নাকি নোলায় জিভা ওলা পলিচি এতিয়া দাউলিটা ধার স্কিলটো বৰ ডাঙৰ 10 কেজি মামুলি নহয় আৰু যাও এইফালে দেখি বাইদেৱে পুৰা শক্তি লগাই দিছে আৰু যিমান শক্তি আছে গাহৰিৰ দাঁত ওলাইছে নিজেও দাঁত ওলাইছে বাইদেউ দেখিছে নাই এইফালে আহিছে বাইদেউ এইফালে কাটিছে এইফালে আকৌ দাঁত উলিয়াই আছে বাইদেউ একদম পৰাই নাই আৰু এইটো জিভা ওলাইছে গাহৰি জিভা ওলাইছে এইয়া হেমন্ত কি এইটো হৈ গ'ল ঐ হেমন্ত দাস ঐ জেবি ওলাইছে এইটো ফচি আছে দেখিছেনে ৰ মই সহায় কৰি দিম অকণমান দেই এইটো ফচি গৈছে দেখিছেনে দাও সবকে ফসাই দিছিল আজি কার রকম ওয়া হল্লো পতরে জিভাটো উলিয়াব পৰা নাই আকৌ এইফালে কাটিব পৰা নাই ইমান 10 কেজি ওজনৰ কেলে আনিব লাগে কাটিব নোৱাৰে যদি ন ৰাইজ বাইদেউ তথাপি লাভ বেছি যে মাথাত আপুনি এইটো 10 কেজিত 1000 টকাত আনিছে নহয় ইয়াত আকৌ মিক্সাৰটো বিক্ৰী কৰিব আপোনাৰ 300 টকা কেজি কেজিত 200 টকা লাভ হ'ব সেইকাৰণে বাইদেউ 10 কেজি ওজনৰ উঠাই লৈ আহিছে আজি বৃহৎ ডাঙৰ চাওক নহয় চাওকচোন এইটো কাণ দেখিলে গম পাইছে কিমান ডাঙৰ চাওক ভক্তি কাটিয়ে আছে ভক্তি পুৰা লগাই দিছে বাৰ ফচি আছে আকৌ এইবিলাক ভাগৰ লাগি গ'ল বাইদেউ তাৰপাছতে জিভাটো উলিয়াই আছে জিভাটো চাওঁ কৈ জিভা এইটো এতনা ডাঙৰ জিভা নাই निकला एक बार फोन ले ना होला इसे दाव का काटा धार नहीं अभी तक तो नहीं फिर भी ये देखो कितना ताकत पूरा लगा दिया বাইরে লগাই দিছে শক্তিটো কিন্তু এতিয়ালৈকে টুকুৰা কৰিব পৰা নাই এতিয়া আৰু হাই ফাই पाली दिया এতিয়াহে টুকুৰা হৈছে তাৰপাছত এইফালে জিভাটো উলিয়াই আছে এইফালে ঘিউটো উলিয়াই আছে চাওক ঘিউ কেনেকৈ থাকে আপোনাৰ মগজু যে
গিদি বুলি কয় মগজ এইটো খালে আপোনাৰ গাহৰি লেখীয়া মগজটো হ'ব জিভাটো উলিয়া হৈ গ'ল অলমষ্ট এইফালে কাটিং চলিয়ে আছে তাৰপিছত এইফালে চাওক জিভাটো উলিয়াবলৈ ইমান টান হ'লে বহুত ডাঙৰ যে ন ডাঙৰ পৰাই নাই দাঁত উলিয়াই আছে কেঁচাটোতে উলিয়াই দিব নেকি একেবাৰে ওলাই যাব টেকনিকটো এতিয়া দেখাই দিম দেই ৰাইজ চাওক চবেই বেলেগ বেলেগ টেকনিক ইউজ কৰে স্কিলটো বেলেগ বেলেগ মানে আপোনাৰ এইটো মাথাৰ যিবিলাক দাঁতবিলাক থাকে যে দাঁতটো কি ধৰণে নোলাই ওচৰৰ পৰা দেখি নাপাব এইফালে দিয়ে দেখি পাব এইটো চাওক দাঁতৰ হাড়টো ওলাই আছে অঁ দাঁতৰ হাড়টো ওলাই আছে চাওক এইফালে এইটো উলিয়াই গ'ল তাৰপিছত এইটো সেই চাইডটো দাঁতৰ হাড়টো মানে দাঁতৰ হাড়িটো য'ত য'ৰ পৰা দাঁতটো ওলায় এইটো চাওক চিষ্টেমেটিক ওলাই আছে কি ধুনীয়াকৈ ওলাই দিছে দেখিছেনে এইটো দায়াল পাণ্ডৰ এইটো টেকনিক স্কিল দাঁত ওলাই স্কিল কেতনা ডাঙৰ দেখব তো ওজন কৰি দেখব কেতনা যায় তাৰমানে মানে এই মিছাৰ এই মাংসবিলাক আপোনাৰ 100কৈ আনিছে তো এইটো আপোনাৰ যাব 300কৈ বেচিব কিন্তু তাৰ আগতে এইটো আকৌ 100কৈ কিনিবলগীয়া হৈছে যে যিটো মানুহে নাখায় চাওঁ ওজনটো কিমান হয় দিয়কচোন বা 600 গ্ৰাম 622 গ্ৰাম দেখিছেনে এইটো দাঁতটো এইটো এনেই গ'ল 600 টকা মানে 600 গ্ৰাম মানে আপোনাৰ 200 টকা 100 টকা হ'লে এই 60 টকা 60 টকা গ'লে ইয়াত তাৰপিছত বাইদেউ এইটো উলিয়াই দিলে জিভাটো চাওক কিমান ডাঙৰ জিভা মাংস হৈ যাব এতিয়া তাৰপিছত ইয়াক কাণটো কাটি আছে ধুনীয়া আপোনালোকক কাটিং দেখাই দিলোঁ দেখিছে নাই আজি মাংস কোৱালিটিটো এয়া ৰিপছ পাৰ্ট হয় এইটো দেখিছেনে এইটো গল্ডন পাৰ্টটো হয় এয়া চাওক তেতিয়াহ'লে আজি আপোনালোকক মই পিগ হেড কাটিং দেখালোঁ পৰ্ক হেড পিগ হেড বুলি কওঁ গাহৰিৰ মাথা কাটিংটো দেখুৱালোঁ মানে বাইদেউৰ জৰিয়তে থেংক ইউ ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব ৰাইজ তাৰে আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ